নমস্কাৰ বন্ধুসকল, আজি হৈছে ফাগুন মাহৰ 30 তাৰিখ আৰু ইংৰাজী 2024 চনৰ 14 মাৰ্চ বৃহস্পতিবাৰ। আজিৰ শুভ সময় হৈছে দিনৰ 12:07 পৰা 12:54 আৰু ৰাহুকাল দিনৰ 1:59 পৰা 3:29। আপোনালোকলৈ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি এতিয়া আমাৰ দৈনিক ৰাশিফল শিতানলৈ যাওঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ আৰ্থিক দৃষ্টিকোণৰ পৰা এটা ভাল দিন হ'ব। আপোনাৰ আৰ্থিক অৱস্থাৰ সন্দৰ্ভত কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব পাৰে। পঢ়া শুনাত সন্মুখীন হোৱা সমস্যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ পৰা বিচলিত হ'ব পাৰে। আপোনাৰ কিছুমান ব্যৱসায়িক পৰিকল্পনাই গতি লাভ কৰিব। বহিৰাজ্যত বাস কৰা পৰিয়ালৰ কোনো সদস্যৰ ফোন কলৰ জৰিয়তে কিছু ভাল খবৰ পাব। আজি আপুনি কথা কওঁতে অলপ সাৱধান হওক আৰু কাকো পৰামৰ্শ দিয়াৰ পৰা বিৰত থাকক। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ বাবে ব্যস্ততাৰ দিন হ'ব। আপুনি আপোনাৰ ব্যৱসায়ত কিছুমান ডাঙৰ পৰিৱৰ্তন কৰিব পাৰে, যিটো আপোনাৰ বাবে ভাল হ'ব। সন্তানক দিয়া প্ৰতিশ্ৰুতি পালন কৰিব লাগিব আৰু পিকনিক আদিলৈ যোৱাৰ পৰিকল্পনাও কৰিব পাৰে। যদি আপুনি যিকোনো বেংক, ব্যক্তি আদি প্ৰতিষ্ঠানৰ পৰা ধন ধাৰে লোৱাৰ কথা ভাবিছিল তেন্তে আপুনি সেইখিনি সহজেই পাব। আপোনাৰ কিছুমান গোপন কথা আপোনাৰ পৰিয়ালৰ সদস্যৰ আগত প্ৰকাশ পাব পাৰে। আপোনাৰ পত্নীৰ পৰা আপুনি যথেষ্ট সমৰ্থন আৰু সংগ পাব। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনালোকৰ বাবে এটাৰ পিছত এটাকৈ ভাল খবৰ আহিব। যদি আপুনি আপোনাৰ চাকৰিৰ লগতে যিকোনো অংশকালীন কাম কৰাৰ পৰিকল্পনা কৰিছিল তেন্তে তাৰ বাবে সময় বিচাৰি উলিয়াব পাৰিব। আপুনি নতুন সম্পত্তি ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব পাৰে, য'ত আপুনি আপোনাৰ পত্নীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। আপোনাৰ পত্নীয়ে কৰ্মস্থলীত পদোন্নতি পাব পাৰে, কিন্তু আপুনি কিছুমান কামক অগ্ৰাধিকাৰ দিব লাগিব, তেতিয়াহে সেইবোৰ সম্পূৰ্ণ হ'ব পাৰিব। আপোনাৰ স্বেচ্ছাচাৰী আচৰণৰ বাবে আপোনাৰ কামত কিছু ভুল হ'ব পাৰে। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ বাবে দান বৰঙণিৰ কামত জড়িত হৈ নাম অৰ্জন কৰাৰ দিন হ'ব। আপোনাৰ ঘৰত অতিথি আহিব পাৰে আৰু আপুনিও ধৰ্মীয় কাৰ্যসূচীত সম্পূৰ্ণ মনোযোগ দিব। কিন্তু আপুনি আপোনাৰ ব্যৱসায়ত এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰে, যিটো আপোনাৰ বাবে ভাল হ'ব যদি আপুনি আপোনাৰ দেউতাকক সুধি লয়। যিকোনো আইনী বিষয়ত সাৱধান হ'ব লাগিব, নহ'লে আপোনাৰ বিৰোধীয়ে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে। আপুনি আপোনাৰ মূল্যৱান বস্তুবোৰ ৰক্ষা কৰিব লাগিব, নহ'লে সেইবোৰ চুৰি হোৱা বা হেৰুৱাৰ সম্ভাৱনা আছে। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ বাবে এটা স্বাভাৱিক দিন হ'বলৈ গৈ আছে। আপুনি নিজৰ কামতকৈ আনৰ কামত অধিক মনোযোগ দিব, যাৰ বাবে আপোনাৰ কাম সম্পূৰ্ণ কৰাত সমস্যা হ'ব। যদি আপোনাৰ ব্যৱসায়ৰ কোনো চুক্তি চূড়ান্ত হ'বলৈ ওলাইছিল তেন্তে সেয়া চূড়ান্ত হ'বলৈ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, যিয়ে আপোনাক আমনি কৰিব। আপোনাৰ কোনো বিৰোধীৰ কথাৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰা বিৰত থাকক। আপোনাৰ ল'ৰা ছোৱালীৰ ফালৰ পৰা হয়তো কিছু ভাল খবৰ শুনিব। দীৰ্ঘদিন ধৰি বাকী থকা কামবোৰ সহজেই পূৰণ কৰিব পাৰিব। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ বাবে মিশ্ৰিত দিন হ'বলৈ গৈ আছে। আপোনাৰ ব্যৱসায়িক কামৰ বাবে বহু দূৰৰ যাত্ৰা কৰিব পাৰে। বন্ধু বান্ধৱীৰ সৈতে কিছু স্মৰণীয় সময় কটাব পাৰিব। আপোনাৰ যিকোনো গোপন কথা আপোনাৰ পত্নীৰ আগত প্ৰকাশ পাব পাৰে। বৈবাহিক জীৱনত কিছুমান বাধাৰ সৃষ্টি হ'ব পাৰে, যিবোৰ পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ সহায়ত সহজে দূৰ কৰিব পাৰিব। আজি আপুনি কাকো প্ৰতিশ্ৰুতি নিদিব, নহ'লে সেই প্ৰতিশ্ৰুতি পূৰণ কৰাত আপোনাৰ সমস্যা হ'ব পাৰে। আৰু আপুনি যদি কোনো ধনৰ লেনদেন কৰে তেন্তে সঠিক নথি পত্ৰ পৰীক্ষা কৰি তাৰ পিছতহে লেনদেন কৰিব, নহ'লে আপুনি সমস্যাত পৰিব পাৰে। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ বাবে মিশ্ৰিত দিন হ'বলৈ গৈ আছে। কৰ্মক্ষেত্ৰত কিছুমান মহিলা বন্ধুৰ প্ৰতি সাৱধান হ'ব লাগিব আৰু আপোনাৰ বাবে প্ৰগতিৰ পথ মুকলি হ'ব, কাৰণ আপোনাৰ বছে আপোনাক প্ৰচাৰ কৰিব আৰু আপোনাৰ বহু কাম সম্পূৰ্ণ কৰাত সহায় কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে তেওঁলোকৰ জ্যেষ্ঠসকলৰ সৈতে কথা পাতিব লাগিব। বহিৰাজ্যৰ পৰা ব্যৱসায় কৰা লোকসকলে আজি সাৱধান হোৱাটো প্ৰয়োজন। আপুনি আপোনাৰ ঘৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আদিৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব, যাৰ বাবে আপুনিও কিছু সামগ্ৰী ক্ৰয় কৰিব পাৰে। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ বাবে কোনো কাম খৰখেদাকৈ নকৰা দিন হ'ব, নহ'লে আপোনাৰ ইয়াত ভুল হ'ব পাৰে। সামাজিক খণ্ডৰ লগত জড়িত লোকসকলে তেওঁলোকৰ জনসমৰ্থন বৃদ্ধি হোৱা দেখা পাব আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনাৰ বিশ্বাস বাঢ়িব। কিন্তু আপুনি হয়তো পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হৈ পৰিব। কোনো বিষয়ক লৈ আপোনাৰ মাকৰ লগত কাজিয়া হ'ব পাৰে। প্ৰেম জীৱন যাপন কৰা মানুহে হয়তো নিজৰ সংগীৰ পৰা কিছু ভাল খবৰ শুনিবলৈ পাব। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন হ'ব, কাৰণ আপোনাৰ দীৰ্ঘদিন ধৰি বাকী থকা কাম সম্পূৰ্ণ হ'ব আৰু ভ্ৰমণৰ সময়ত আপুনি কিছুমান গুৰুত্বপূৰ্ণ তথ্য পাব, যিবোৰ আপুনি কোনো বাহিৰৰ মানুহক প্ৰকাশ কৰা উচিত নহয়। পৰিয়ালৰ মানুহে আপোনাৰ কথা সম্পূৰ্ণ সন্মান কৰিব, কিন্তু কোনো সদস্যই কোৱা এটা কথাত আপোনাৰ বেয়া লাগিব পাৰে, কিন্তু তথাপিও আপুনি তেওঁলোকক একো নক'ব। যদি আপোনাৰ ব্যৱসায়ত দীৰ্ঘদিন ধৰি কিছু টকা আবদ্ধ হৈ আছিল তেন্তে আপুনি সেই টকা ঘূৰাই পাব, যিটো আপোনাৰ কাৰণে সুখৰ কাৰণ হ'ব। এতিয়া মকৰ ৰাশি।
মকৰ ৰাশি জাতকৰ আজি আপোনাৰ বাবে এটা স্বাভাৱিক দিন হ'বলৈ গৈ আছে। কৰ্মক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, যাৰ বাবে আপোনাৰ মনটো অশান্ত হৈ থাকিব। প্ৰতিপক্ষৰ প্ৰতি সাৱধান হোৱাটো প্ৰয়োজন। পিতৃৰ কাণৰ লগত জড়িত যিকোনো পুৰণি সমস্যাৰ পুনৰ উত্থান হ'ব পাৰে। সন্তানৰ মনত চলি থকা বিভ্ৰান্তি বুজিবলৈ চেষ্টা কৰিব আৰু কোনো কামৰ বাবে কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সহায় ল'ব লাগিব। আপুনিও আপোনাৰ ধনৰ কিছু অংশ কোনোবা আঁচনিত বিনিয়োগ কৰিব পাৰে। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ বাবে বিশেষ কিবা এটা হ'বলৈ গৈ আছে। আপুনি কাৰোবাক ব্যৱসায়ৰ অংশীদাৰী কৰি তুলিব পাৰে আৰু কিছুমান নতুন পদ্ধতি অন্তৰ্ভুক্ত কৰি আপোনাৰ আয় বৃদ্ধিৰ বাবে চেষ্টা কৰিব পাৰে, য'ত আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সম্পূৰ্ণ সমৰ্থন পাব। যদি আপুনি আপোনাৰ ভাইসকলৰ পৰা কোনো ধৰণৰ ধন সম্পৰ্কীয় সহায় বিচাৰিছিল, তেন্তে সেইটো আপুনি সহজেই পাব। মনৰ মাজত কিবা এটা চলি থকাৰ বাবে আপুনি চিন্তিত হ'ব, যাৰ সমাধান আপুনি আপোনাৰ পত্নীৰ লগত কথা পাতি কৰিব পাৰিব। যিসকল অবিবাহিত তেওঁলোকৰ জীৱনত কিছু অস্থিৰতা আহিব, কাৰণ তেওঁলোকে আজি কাৰোবাক লগ পাব পাৰে। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ বাবে সুখ কঢ়িয়াই আনিব, কাৰণ আপুনি যদি আপোনাৰ সন্তানক কিছু দায়িত্ব দিছিলে তেন্তে সেইবোৰ সময়মতে সম্পূৰ্ণ কৰিব, কিন্তু পৰিয়ালৰ কোনোবা এজন সদস্যক লৈ কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব পাৰে। আপুনি আপোনাৰ ব্যৱসায়ৰ পৰিকল্পনাত অতি ব্যস্ত থাকিব, যাৰ বাবে আপুনি আপোনাৰ পত্নীৰ বাবে সময় বিচাৰি নাপাব। আপোনাৰ মনত চলি থকা কথাবোৰ মাক দেউতাকৰ লগত শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে সমাধান বিচাৰি দিব পাৰে। আপোনাৰ বন্ধুৰ বেশত কিছুমান শত্ৰু থাকিব পাৰে। আজিৰ ৰাশিফল ইমানলৈ। ধন্যবাদ।